পুৱতি নিশা মাকুম ধুলিজান গাঁৱৰ খেতুগুৰি বাৰীত বন্যহস্তীৰ উপদ্ৰৱ কৈলামজ্যোতি মৰাণ নামৰ যুৱকজনৰ বাসগৃহত প্ৰৱেশ কৰি লণ্ডভণ্ড কৰে বন্যহস্তীয়ে বাৰীৰ তামোল পাণ কলগছ শাক পাচলি আদি যথেষ্ট ক্ষয়ক্ষতি কৰে বন্যহস্তীয়ে দীৰ্ঘদিন ধৰি নগাজান বজালনী নগাঁও ডিমৰুহোলা ধুলিজান আদি অঞ্চলত বন্যহস্তীয়ে চলাই আছে উপদ্ৰৱ বন বিভাগৰ তৰফৰ পৰা কোনো সঁহাৰি নোপোৱা গুৰুতৰ অভিযোগ গাঁওবাসীৰ ধুলিজান গাঁও খেতগুটি বাৰী আমাৰ মানে বছৰ ধৰি হাতীৰ পৰা আৰম্ভ কৰি বান্দৰ সিহঁত নগাজান ধুলিজান ডিমৰুহোলা চামগুৰি এলেকা গোটেই মানে অপদস্থ এনেকুৱা চলাইছে নহয় আমাৰ ফৰেষ্টৰবোৰে ইমান গুৰুত্ব দিয়া নাই মানুহ আছিলে নেকি যোৱাকালি যিহেতু মানুহ আছিলোঁ কিন্তু এনেকুৱা টাইমত আহে সিহঁতে ৰাতিপুৱা টাইমত আহে এনেকুৱা অনিষ্ট কৰিলেনো এতিয়া ঘৰটো ভাঙিছে কালিও সোমালে আজি যোৱাৰাতি সোমাইছে মানুহ কিবা দুখ চুখ পাইছে নেকি মানুহ দুখ পোৱা নাই মানে ইয়াত দেউতাই শুই আছিলে ন এনেকুৱাকৈ ভাঙিলে ন যদি এই খুটাটো পকা নথকাহেঁতেন ডাইৰেক্ট মূৰতে হেৰিয়ে হৈ গ'ল মানুহজন এইটো সন্দৰ্ভত ওচৰৰ ফৰেষ্টৰ কাৰোবাক জনাইছেনে আজি জনাইছোঁগৈ কি কৈছে তাকে? ইজন কৈছে আমিনো কি ক'ম সিহঁতে কৈছে তালৈ যাব কৈছে তাৰপিছত সিহঁতক ক'ব কৈছে কথাটো ইয়াত গোটেই খেতি কৰা অঞ্চল নহয় জানো হয় খেতি কৰা অঞ্চল এতিয়া ধান ৰুব টাইমতো অসুবিধা হ'ব কাৰণ এতিয়া কালি আহিলে পৰহি আহিলে এনেকুৱাকৈ কলগছ ভাঙিলে ক'ত হ'ব আমাৰ অনিষ্ট কৰিলে নহ'ব নহয় সিহঁতে এতিয়া গুৰুত্ব দিব লাগে ফৰেষ্টৰবোৰে অকণমান Bureau Report, B+,